নমস্কাৰ সকলোকে মই নাজানা সময় অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে পুৰা আছোঁ বৰ্তমান মই হাবুঙত মানে প্ৰায় এবছৰ মূৰত আহিছোঁ। যিহেতু যোৱা বছৰ আহিছিলোঁ মানে যোৱা বছৰ মানে এইবিলাক বোলো একো নাছিলেই মানে আৰু এবছৰৰ মূৰত আকৌ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। যিহেতু বিহু বতৰ আৰু বিহু বতৰতে আহিলোঁ হাবুঙলৈ। হাবুঙৰ সম্পূৰ্ণ পৰিৱেশ আজি আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো স্কিপ নকৰা আপোনালোকে চাই থাকক। হয়তো নাজানিব পাৰে হাবুং হৈছে আহোমৰ দ্বিতীয়খন ৰাজধানী। আৰু আগত যিবা আহিছিলোঁ মই মানে সেৱা কৰা নাছিলোঁ, এনেই আহিছিলোঁ। কিন্তু আজি আহিছিলোঁ হাবুঙৰ ওচৰতে মানে আমাৰ ককাইদেউজনৰ ঘৰত আহিছিলোঁ। আৰু ওচৰতে যিহেতু মানে হাবুঙখন হাবুঙমুখী নমোৱাকৈ কেনেকৈ জানো, এইখন হৈছে হাবুঙৰ গেটখন খুব সুন্দৰকৈ আছিলে সজাই পৰাই ৰাখিছে। সাম্প্ৰতিক ভিতৰত গৈ দেখুৱাম সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকে। দেওবাৰ দিনটোত মানে হাবুঙৰ পৰা অসংখ্য জনসমাগম মানে ভৰপূৰ হৈ থাকে। দেখিছে পুৰা চৌপাটো এইফালে মানুহ পুৰা আহি আছে আৰু এইফালে মানে সিফালে ধৰি এইফালে গোটেই মানে মানুহে পুৰা ভৰ্তি হৈ থাকে মানে। আৰু এতিয়া যিহেতু ৰাতিপুৱা আহিছে ন, ৰাতিপুৱা যিহেতু অলপ কমিছে, কিন্তু কিছু সময় পাছত মানে ইয়াত পুৰা অসংখ্য মানুহৰ সমাগম আপোনালোকে দেখিবলৈ পাব। আৰু চাওক হাবুঙৰ মূল মন্দিৰ ভাগ বুলি ক'লে আচলতে ভুল নহয়। দেখিছে কিমান মানুহ। সৌফালে আছে পাৰ্কিং প্লেচ, আমিও গাড়ীখন তাতে ৰাখি থৈ আহিলোঁ। খুব ধুনীয়াকৈ চাকি বন্তি লৈ আহিলোঁ। সাম্প্ৰতিক আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন কি সুন্দৰকৈ আচলতে সজাই পৰাই ৰাখিছে হাবুঙৰ দৃশ্যাংশ। দেখুৱাম কিছু অংশ, যিহেতু আগৰ ভিডিঅ'ত আপোনালোকে হয়তো দেখিছিলে, কিন্তু আজি যিহেতু আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আচলতে ব্লগটো আপোনালোকৰ মাজলৈ উপস্থাপন কৰিব বিচাৰিছোঁ, গতিকে চাই থাকক। আমি হাবুঙলৈ আহিছোঁ। হাবুঙত যিহেতু আমি প্ৰত্যেকে সেৱা কৰোঁ নিজৰ মনৰ কামনা পূৰণ হ'বৰ কাৰণে। আৰু এইফালে আছে মূল মন্দিৰ ভাগ, এইফালে কিন্তু পূজা কৰিবৰ কাৰণে ইয়াত পূজা কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। ইয়াত সকলোৱে আচলতে পূজা কৰিছে, সেৱা কৰিছে নিজৰ মনৰ কামনা পূৰণ হ'বৰ কাৰণে। আৰু এইফালে আচলতে পৰ্যটকস্থলীলৈ ৰূপান্তৰিত হৈছে হাবুং। আৰু ইয়াত চাওক কিমান অসংখ্য মানুহে আচলতে সমাগম কৰিছে। যিহেতু ইয়াত সেৱা কৰা হয় আচলতে মেইন মন্দিৰ ভাগ এইফালে বুলি ক'লে আচলতে ভুল নহয়, যিহেতু সকলোৱে সেৱা কৰি আছে। আমিও এতিয়া সেৱা কৰিমগৈ আৰু আপোনালোকৰ মাজলৈ ভিডিঅ' এটা উপস্থাপন কৰিম। চাই থাককচোন বাৰু। আমি সেৱা কৰি ল'লোঁ নিজৰ মনৰ কামনা পূৰণ হ'বৰ কাৰণে। আৰু দেখিলে কিমান অসংখ্য মানুহে আচলতে জনসমাগম। আৰু এইফালেও দেখিছে কিমান দূৰ দূৰণিৰ পৰা আচলতে কিমান ভক্তগণ ৰাইজ আহিছে আচলতে হাবুঙত দৰ্শন কৰিবলৈ, সেৱা কৰিবলৈ। সাম্প্ৰতিক বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাম কিছু অংশ, যিমানখিনি পাৰোঁ আপোনালোকৰ মাজলৈ আগবঢ়াম। চাই থাকক আপোনালোকে। আৰু চাওক কিমান সুন্দৰ পৰিৱেশ আৰু কিমান ক্লিন আচলতে। আৰু সেই পাৰ চৰাইকেইটা চাওক কিমান সুন্দৰকৈ আছে, ইমান ধুনীয়া লাগিছে। দেখিছে নাই কিমান সকলোৱে মই এইবাৰ কথা দুবাৰকৈ আহিছোঁ, কিন্তু যিসকলে এতিয়ালৈকে অহা নাই বা যিসকলে আহিব বিচাৰে আমাৰ ধেমাজি জিলাতে আছে হাবুং। আৰু যিসকলে আহিছে এটা কমেণ্ট কৰিব আচলতে, যিসকলে হাবুং দেখিছে বা হাবুঙলৈ আহিছে। আৰু চাওক কিমান সুন্দৰকৈ আচলতে চৌপাশটো আছে। আৰু এইফালে দেখিছে ইয়াতো পূজা কৰি আছে। আমি যিহেতু তাত পূজা কৰিলে সেৱা কৰিলোঁ নিজৰ মনৰ কামনা পূৰণ হ'বৰ কাৰণে। আৰু চাওক কিমান ক্লিন আচলতে, কিমান সুন্দৰ স্বচ্ছতাৰে পূৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে হাবুং। আৰু যে মাটিখিনি দেখিছে যিটো বাউণ্ডেৰী আছে তাৰ কাষত, ইয়াৰ পৰা মানে বহুত বিঘা মাটি মানে হাবুঙত আচলতে অন্তৰ্ভুক্ত হৈ আছে মানে। সবিশেষ নাজানো, হ'লেও যিমানখিনি পাৰিছোঁ আপোনালোকৰ মাজলৈ উপস্থাপন কৰিছোঁ। যদি কিবা বাক্য ভুল হৈছে আপোনালোকে মাৰ্জনা কৰি ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। আৰু দেখুৱাম সাম্প্ৰতিক দৃশ্যাংশ কিছু অংশ চাই থাকে। আচলতে প্ৰত্যেকজন ব্যক্তি আচলতে নিজৰ মনোকামনা পূৰণ হোৱাৰ উপৰিও আচলতে নিজৰ ইচ্ছা অনুযায়ী ইয়াত নিজৰ যি আহাৰ গ্ৰহণ কৰিব পাৰে। ঠিক সেইদৰে আমিও ঘৰৰ পৰা কিবা কিবি লৈ আনিছোঁ, মানে ঘৰৰ পৰা মানে ককাইদেউহঁতৰ ঘৰৰ পৰা কুকুৰা ইত্যাদি কৰি বিভিন্ন বস্তু লৈ অনা হৈছে। দেখুৱাম আচলতে সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকক। আৰু চাওক হাবুঙত দৰ্শন কৰিবৰ কাৰণে কিমান মানুহৰ আগমন আচলতে।
যিহেতু তাৰ কিছু অংশ আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ আৰু এতিয়া যিহেতু গাড়ীত যাম গাড়ীত যিহেতু কুকুৰা চুকুৰা কিবা কিবি অনা হৈছে আৰু চাওঁ না গেটখন সুন্দৰ লাগিছে কিন্তু কিছুমান দুষ্ট চক্ৰই আচলতে কিবা কিবি মানে বেয়া বেয়া শব্দৰে A+B B+D এনেকৈ বিভিন্ন ধৰণৰ বস্তু মানে অংকন কৰা দেখিবলৈ পাইছোঁ কিন্তু বৰ্তমান সময়তো সেইখিনি বস্তু আচলতে ইয়াত আছে কিন্তু সেইকাৰণে ইয়াত লিখি দিয়া হৈছে আচলতে আখৰ লিখা বা ছবি অঁকা নিষেধ কৰি দিয়া বুলি এনেদৰে ইয়াত উপস্থাপন কৰা হৈছে চাওক এইবিলাক দেখিছেনে কিমান আচলতে দুষ্কৃতিকাৰী বুলি ক'লে আচলতে এইবিলাক আচলতে বৰ বেয়া বেলেগ মানে পূৰা ধুনীয়াকৈ বিকৃত কৰিছে মানে তেওঁলোকে খুব কেনেকুৱা এটা পৰিৱেশ আচলতে তেওঁলোকে কৰিছে আৰু সেইকাৰণে পূৰা এইখিনি লিখাত পূৰা মানা কৰিছে আৰু এইটো কৰিব নালাগে আচলতে ইমান এটা পবিত্ৰ জেগা আচলতে এনেকৈ আগবাগ কৰি জেগাবিলাক একদম অপৰিষ্কাৰ কৰাত তেওঁলোকে মানে যিখিনি কৰিছে সেইখিনি আচলতে কৰিব নালাগে নিজে বুজা উচিত আচলতে আৰু যিহেতু গাড়ী চলাই আহি আছোঁ সৌ তাতে আছে আমাৰ গাড়ীখন আৰু গাড়ীৰ পৰা যিবিলাক আমি সামগ্ৰী ঘৰৰ পৰা আনিছিলোঁ আচলতে সেইখিনি লৈ পেলাই যাম এতিয়া সাম্প্ৰতিক দেখুৱাইছোঁ আপোনালোকে চাই থাকক যিদৰে আপোনালোকক কৈছিলোঁ যে ইয়াত আপোনালোকে আহি নিজৰ ইচ্ছা অনুযায়ী বিভিন্ন ধৰণৰ আচলতে নিজৰ আহাৰ গ্ৰহণ কৰি খাব পাৰে ঠিক আছে এইফালে বনাই মেলি খাই আছে কিছুমানে সৌফালে বহুতে নিজৰ ইচ্ছা অনুযায়ী নিজৰ তাত দেখিছে আপোনালোকে বহুত আহাৰ গ্ৰহণ কৰিছে খানা খাই আছে ঠিক সেইদৰে আমিও আহিছোঁ কিবা কিবি খাম আৰু কুকুৰা চুকুৰা লৈ আহিছোঁ আৰু সাম্প্ৰতিক দেখুৱাই আছোঁ গাড়ীৰ ভিতৰত আছে আমাৰ মুৰ্গীটো আচলতে দেখুৱাই আছোঁ চাই থাকক আহি পাই গ'লি মানে তাতে মানে আমাৰ আজি খানাটো হ'ব মানে যিটো হাবুঙলৈ আহিছোঁ আৰু আজি মানে পূৰা খাই বৈ যাম আৰু খুব সুন্দৰকৈ সৌফালে আছে মূল মন্দিৰ ভাগ আৰু এইফালে মানে ফিচাৰী খান্দিছে খুব সুন্দৰকৈ আমি খাম তাত ককাই দেউতাৰ তাতে বহিছে আৰু আমি আহিছোঁ মানে ইয়াৰ পৰা কেইখন টুল নিবলৈ আহিছোঁ মানে তাত বহি ধুনীয়াকৈ খাবৰ কাৰণে আৰু সাম্প্ৰতিক দেখুৱাই আছোঁ কি কিনো হয় সাম্প্ৰতিক দেখুৱাইছোঁ আপোনালোকে চাই থাককচোন দেখি বান্দৰ হাঁহ পূৰা দেখিছে নাই পূৰা মতা বান্দৰ একেবাৰে পূৰা মানে কলটো দেখিছে পেলাই আমাৰ ককাইদেউৰ মই মানে কল লৈ আনিছোঁ আৰু সি মানে কল দেখি পেলাই খুব ধুনীয়াকৈ আছিলে কলটো লৈ পলাইছে অথনি আমাৰ হাতটো খালী হৈ আছিলে খালী হোৱা থাকি অহা নাছিলে এতিয়া মানে কল দেখি নিজে আগবাঢ়ি আহিছে মানে আৰু খুব সুন্দৰকৈ আচলতে বান্দৰ দেখিছে নাই পোৱালি বান্দৰ কিন্তু দেখিছে নাই পূৰা কল দেখি মানে কলৰ লোভত আচলতে সি পূৰা খুব সুন্দৰকৈ বখলিয়াই খাইছে মজা দেখিছে নাই পূৰা মানুহে খোৱাৰ দৰে খাইছে পূৰা দেখিছে আমি যেনেকৈ আমাৰ পূৰা হাতে ধৰি পেলাই খাওঁ খেদিছে মই বেলেগ খেদি দিলোঁ দেখিছে তাক আমি খাবলৈ দিছোঁ কিন্তু সি খেদিছে বা ভিডিঅ' ক্লিপটো ৰেকৰ্ডিং হ'ল বাৰু খা দলি দিওঁ ইয়াকে কয় উপকাৰ কৰিলে অজগৰে খাই বুলি কয় যে সি তাক আমি কলটো দিছোঁ সি আকৌ আমাক খেদিছে ওলটাকে বা বান্দৰটোৱে যিটো খেদিলে মানে পূৰা ভয় খাই গ'লোঁ মানে পূৰা তাক মানে আমি কলটো খাবলৈ দিছোঁ আৰু যিগতে খেদিছে মানে বা আপোনালোকে হয়তো ভিডিঅ' ক্লিপটো দেখিছে আৰু এতিয়া আমি তাত যাম তাত খুব সুন্দৰকৈ আমাৰ খানা আয়োজন হৈ আছে আৰু খানা খাই মেলি ঘৰলৈ যামগৈ আৰু খুব সুন্দৰকৈ আচলতে খানা চানা খাই আজৰি হ'লোঁ খানা মানে কি খোৱা বোৱাখিনি ভিডিঅ'ত ৰেকৰ্ডিং নকৰিলোঁ আৰু এতিয়া যামগৈ আহিছিলোঁ মানে ধেমাজিলৈ আহিছিলোঁ ধেমাজি মানে কি আমাৰ ভাড়া এটা আছিলে যিহেতু আপোনালোকে গম পায় মই নতুনকৈ এখন গাড়ী লৈছোঁ গাড়ীখন মানে কি ভাড়া কাৰণে লৈছোঁ ভাড়া মাৰিব লৈছোঁ আৰু যিহেতু আপোনাৰ পইচা পাতি বহুত বেছি দৰকাৰ হৈছিলে না ভাড়াৰ কাৰণে লৈছিলোঁ আৰু ভাড়াটো কাৰণে আহিছিলোঁ মানে ধেমাজি হাবুঙৰ ওচৰলৈকে আহিছিলোঁ যিহেতু ককাইদেউ এজন আৰু বৌহেঁত আহিছিলে আৰু ভাবিলোঁ যিহেতু ধেমাজিলৈ আহিছিলোঁ আৰু হাবুঙৰ ওচৰত আহিছোঁ আপোনালোকৰ এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াওঁ আৰু সেই উদ্দেশ্যে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যিসকলে আচলতে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে অনুগ্ৰহ চেনেল লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব চাওক বিজ্ঞান আছে হাবুং আৰু এইফালে আমি তাতে আমি খানাটো খাইছিলোঁ পাৰ্টি কৰিছিলোঁ খুব সুন্দৰকৈ আচলতে এতিয়া ঘৰলৈ যামগৈ আৰু যিহেতু ভাড়া মাৰিবৰ কাৰণে গাড়ীখন আছে আৰু কোনোবা যদি ভাড়া থাকে আমাৰ যোগাযোগ কৰিব আৰু ভাড়া মাৰি দিম আৰু য'ত ক'ৰবাত যাব লগা হ'লে ক'ব খবৰ দিব যাম খুব সুন্দৰকৈ আপোনালোকৰ মাজত লগতে দিনটো পাৰ কৰিব খুব সুন্দৰকৈ আজি ভিডিঅ'টো মানে সামৰিছোঁ পুনৰ নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতি বিদায় মাৰিছোঁ ধন্যবাদ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতি বিদায় মাৰিছোঁ ধন্যবাদ জয় আই অসম।